বাংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু হোৱা 3 যুৱকৰ পৰিয়ালৰ মাজত উপস্থিত হ'ল লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ এটি সজাতি দল, লগতে ঢকুৱাখানা জিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথ, সোৱণশিৰি ৰাজচক্ৰ বিষয়া মিত্ৰবিন্দা গগৈ। আগৰ মাধ্যমত কৈ আহিছোঁ যে আমাৰ এই ঢকুৱাখানা বিধানসভা সমষ্টিৰ পৰা আমাৰ সন্মানীয় ৭৭ নং এই সমষ্টি ঢকুৱাখানা বিধানসভা সমষ্টিৰ পৰা যে বহু নিবনুৱাই কেৰেলা, মুম্বাই বা তেনেকৈ বহিৰাজ্যলৈ গমন কৰিছে, সেই কথাটো মই কৈ আহিছোঁ। আৰু সেই বিষয়টোৱে হৈছে আৰ্থ-সামাজিক দুৰৱস্থাৰ কাৰণে। আৰু এই আৰ্থ-সামাজিক দুৰৱস্থাটো এতিয়াও নিৰাময় কৰা নাই আমাৰ ভাজপা চৰকাৰেই হওক বা মিচিং স্বায়ত্তশাসিত পৰিষদেই হওক। এতিয়া আপোনালোকে দেখিছে ইমান আলয় আহুকাল, ইমান অৰ্থনৈতিকভাৱে দুৰ্বল সেই পৰিয়ালবোৰ, যি পৰিয়ালত এই ঘটনাবোৰ ঘটিছে। মই অতি মৰ্মাহত, অতি বেদনাৰে মই তিক্ত হৈছোঁ আৰু বহুত কষ্ট পাইছোঁ অন্তৰখন যে আমাৰ ফুলকমলীয়া সেই ল'ৰাবোৰৰ যিটো প্ৰয়াণ, সেই প্ৰয়াণত অত্যন্ত ব্যথিত হৈছোঁ। আৰু আমি সমবেদনা জ্ঞাপন কৰিবৰ নিমিত্তে আমাৰ আপোনালোকে দেখিছেই জিলা সভাপতি প্ৰমুখ্যে আমাৰ বিভিন্ন কৰ্মকৰ্তাসকলে আহিছে আমাৰ কংগ্ৰেছ দলৰ। আৰু ইতিমধ্যে আমি আশ্বাস দিছোঁ যে অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে যি খৰচ কৰিবলগীয়া, যি বহন কৰিবলগীয়া সেইটো আমি বহন কৰিম, অভাজনেও বহন কৰিম। আৰু যিখিনি উদ্যোগ আমাৰ অভাৱ আছে আমাৰ এই অসমত বা আমাৰ এই ঠাইডোখৰত অঞ্চলত উদ্যোগ কাৰখানাৰ অভাৱ হোৱাৰ কাৰণে নিবনুৱাসকলে বহিৰাজ্যত তেনেকৈ গমন কৰিবলগীয়া হৈছে। আৰু সেই উদ্যোগত কাম কৰিবলৈ বনোৱা হিচাপে কাম কৰিবলৈ যাওঁতে সেই পৰিঘটনাটো ঘটিছে। গতিকে অত্যন্ত মৰ্মবেদী, মোৰ নিজেই অন্তৰাত্মাত বহুত কষ্ট পাইছোঁ আৰু বেয়া লাগিছে, ভাষা নাই অভিব্যক্ত কৰিবলৈ। মই অত্যন্ত মৰ্মাহত। উল্লেখযোগ্য যে বাংগালুৰুত ৰহস্যজনকভাৱে 4গৰাকী যুৱকৰ মৃত্যুত শোকত ভাগি পৰা পৰিলক্ষিত হ'ল সমগ্ৰ অঞ্চলটো। বৰ দুখজনক ঘটনা। আমি লখিমপুৰ জিলা কংগ্ৰেছ কমিটিয়ে দুখ প্ৰকাশ কৰিছোঁ। লগতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যেই আমাৰ গোটেই কথাখিনি আমাৰ পৰা জানি লৈছে আৰু আমাক যোৱাকালি ক'লে যে কাইলৈ গৈ এবাৰ কথা পাতিব লাগে। আৰু আমাৰ ইয়াৰ আগত আমাৰ এটা পৰিয়ালৰ লগত তেখেতে নিশ্চয় কথা পাতিছে আৰু এতিয়া দেখা পাইছে আমাৰ বেলেগ এজন নেতাই আমাক প্ৰদীপ বৰদলৈ ছাৰে কথা পাতিছে। আমি গোটেই কথাখিনি জানি লৈছোঁ। আৰু মূল কথাটো হৈছে প্ৰকৃতত কি কাৰণে মৃত্যুমুখত পৰিবলৈ গ'ল ইমান ফুল কোমলীয়া, মাত্ৰ দেখিছেনে 18 বছৰ 19 বছৰ বয়সৰ ল'ৰাকেইটাই। এই কথাটো আমি চাই আছোঁ। আৰু ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ডাঙৰীয়াইও আমাৰ কৰ্ণাটক গভৰ্ণমেণ্টৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰৰ কথা পাতিবলৈ ইয়াৰ এটা তদন্ত দাবী কৰিছে। আৰু আমাক এই ঘৰৰ যি ক্ষতিপূৰ্ণ কথা কৈছে, আমি কথাটো চিন্তা কৰিছোঁ। আমি এই কথাটো ওপৰত উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি গাঁওবাসী ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে। পোনপ্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ ভাইটি যোৱা 30 তাৰিখে বেংগালুৰুত কৰ্মৰত আছিলে। তাতে এতিয়া আমি শুনামতে তাত বৰ্তমান ঢুকাই এতিয়া ডেড বডি অলপ সময়ত পাবহি ঘৰলৈ। মোৰ নিজৰ ভাইটি হয়। আমি বহুত এতিয়া আমি বাকাই নাই, কি ক'ম। আমি চৰকাৰলৈ এটাই অনুৰোধ কৰিছোঁ, আমাৰ 3টা পৰিয়ালবৰ্গ হৈ মই এতিয়া আপোনাৰ থ্ৰুৱেদি আমি জনাব বিচাৰিছোঁ যে আমাৰ পৰিয়ালৰ যিটো আৰ্থিক অৱস্থা বৰ্তমান একেবাৰে সংকটজনক হৈ আছোঁ। আৰু যিসকল ভাইটিহঁতে গৈছিলে তেওঁলোকৰ দ্বাৰাই আমি পৰিয়ালৰ পোহপালন কৰিছিলোঁ, কিন্তু তেওঁলোকে এতিয়া ঢুকাল যিহেতু সেইটো সন্দৰ্ভত চৰকাৰে আমাক কিছু অনুদান আগবঢ়াই সহায় কৰে। তাকে আমি এই যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ। আৰু লটনৰ যিটো ৰিপৰ্ট সেইটো পোৱাগৈ নাই, আমি অপেক্ষা কৰিবই লাগিব যিহেতু। কিন্তু আমি ইয়াৰ লগত আমি অনুৰোধ জনাম যে অতি সোনকালে ৰিপৰ্টখিনি দিয়াই আমি উচিত তদন্ত কৰি যাতে তাত খেলিমেলি নহয় সেইটোত অসম চৰকাৰে চাব লাগে। আৰু কালি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই সামাজিক মাধ্যমত কৈছে যে এইটো সন্দৰ্ভত তেখেতে
আমাৰ বেংগালুৰুৰ চিফ মিনিষ্টাৰৰ লগত কথা পাতিছে বুলি, কিন্তু আমি এতিয়া আকৌ পুনৰবাৰ অনুৰোধ কৰিম, কি হৈছে আপডেটটো আমাক আৰু এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক দিলে আমি বেছি আৰু ভাল পাম। লখিমপুৰ জিলাৰ কংগ্ৰেছ কমিটিৰ সজাতি দল, ঢকুৱাখানাৰ জিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথ আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিত্ৰবিন্দা গগৈ উপস্থিত হোৱাত গাঁওবাসী ৰাইজে সন্তোষ প্ৰকাশ কৰে। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।